আমাৰ দাবী অসম চৰকাৰ 97 নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰাম্যাঞ্চলৰ বাটপথসমূহ উন্নয়নৰ বাবে অসম চৰকাৰলৈ ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান। নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অংশগ্ৰহণ নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়াৰ। বাৰিষা অহাৰ লগে লগে ৰাজ্যৰ বাটপথ মথৰিত জৰাজীৰ্ণ অৱস্থায় ৰাজ্যক জলাকলা হৈছে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সৰ্বসাধাৰণ ৰাইজে জৰাজীৰ্ণ পথেৰে অহা যোৱা কৰি জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আনফালে নাজিৰা সমষ্টিৰ বিভিন্ন ঠাইত মথৰিৰ গৰাখহনীয়াইও দুৰ্ভোগ ভোগাইছে নৈপৰীয়া ৰাজ্যক। নাজিৰা সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ লমনি আলিকে আদি কৰি সমষ্টিটোৰ গ্ৰাম্যাঞ্চলৰ বিভিন্ন বাটপথ এতিয়া অতি জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীৰে স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াক প্ৰদান কৰিছিল বিভিন্ন আবেদন। আজি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াসহ সাধাৰণ ৰাইজ একত্ৰিত হৈ বিধায়ক দেৱব্ৰত শইকীয়াক সাধাৰণ ৰাইজে প্ৰদান কৰা প্ৰায় 97খন আবেদন নাজিৰা মহকুমাধিপতিৰ জৰিয়তে প্ৰদান কৰে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। অসম চৰকাৰৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ পৰিৱেশ। অকল নাজিৰা মহকুমা নহয়, মই দেখা পাইছোঁ বিভিন্ন মন্ত্ৰী, বিভিন্ন শাসকীয় পক্ষৰ বিধায়ক যিসমূহ সমষ্টিত প্ৰতিনিধিত্ব কৰিছে, সেই অঞ্চলসমূহতো ৰাইজৰ ক্ষোভ হৈছে যে গাঁৱলীয়া অঞ্চলৰ বাট পথবিলাক অতি অনুন্নত হৈছে আৰু চৰকাৰে কিছুমান ভুল আঁচনি লৈ আছে। ভুল আঁচনি হিচাপে মই কওঁ যে আগতে এনৰেগা আঁচনিৰ লগত শিলগুটি দিছিল, আজিকালি শিলগুটি ল'ব নিদিয়ে। বিধায়ক পুঁজিত শিলগুটি ছটিয়াব পাৰিছিলোঁ, শিলগুটি ল'ব নিদিয়ে। তাৰ ফলত একেবাৰে গাঁৱৰ ৰাইজৰ অৱস্থা বেয়া হৈছে, ওলাই আহিব নোৱাৰে ভালকৈ, স্কুললৈ পঠাব নোৱাৰে ল'ৰা ছোৱালী। আমাৰ হাতত এনেকুৱা ঢেৰ মেছেজ আৰু ফটো আছে। এতিয়া আমি অসম চৰকাৰক, উপায়ুক্ত মহোদয়ক বাৰম্বাৰ জনাই আহিছোঁ, পঞ্চায়তত চেষ্টা কৰিছোঁ, পঞ্চায়তেও এইখিনি কাম কৰিব পৰা নাই। কিন্তু কিবা কাৰণত, মই নাজানো কি কাৰণত, মুখ্যমন্ত্ৰী মহোদয় অকল চাহ বাগিচা অঞ্চলৰ বাট পথৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আমাৰ জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে। এনেকুৱা এটা বৈষম্য আহিব নালাগে যে অকল বাগিচা অঞ্চলৰ ৰাইজৰহে ৰাস্তা ঘাট উন্নত হ'ব লাগে, কাৰণ বাগিচাবিলাকৰ ক্ষেত্ৰত বাগিচা মেনেজমেণ্টৰ এটা কথা থাকে। তেখেতসকলক এগ্ৰিমেণ্ট কৰি অনা হয়, ৰাস্তা ঘাট, পানী দুনি সকলোখিনি বাগিচা কৰ্তৃপক্ষই দিব লাগে। তথাপিতো বৰ্তমান সময়ত যিহেতু এটা আৰ্থিক দুৰ্যোগে দেখা দিছে আৰু সকলোৱে ভাৰতীয় নাগৰিক, সেই গতিকে আমাৰ যিহেতু পঞ্চায়ত ব্যৱস্থা বাগান অঞ্চললৈ গ'ল, বাগান অঞ্চলতো কাম হ'ব লাগিব। কিন্তু বাগান অঞ্চলত কাম হৈছে বুলি গাঁও অঞ্চলত যে কাম হ'ব নালাগিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু এতিয়া দেখা পাইছোঁ, আমি যেতিয়া কিবা অগ্ৰাধিকাৰ ভিত্তিত আঁচনি দিব বিচাৰোঁ, উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা কয় যে বাগান অঞ্চলত কামখিনি হ'ব লাগে, গাঁও অঞ্চলটোৰ পিছত হ'ব। এনে হ'লে মানে আমাৰ এটা সামাজিক বৈষম্যতাও আহিব। মই সেই গতিকে এনেকুৱা বৈষম্যমূলক আঁচনি যাতে চৰকাৰে নলয়, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাজেটত ঘোষণা কৰিছিল যে আমাৰ গাঁৱৰ ৰাস্তাবিলাকৰ কাৰণে তেখেতে বিশেষ পুঁজি দিব। সেই গতিকে গাঁও অঞ্চলৰ প্ৰতিটো ৱাৰ্ডতে কিমান মানুহ থাকে আপুনি চাওক। আমাৰ নাজিৰাত প্ৰায় 200খনমান গাঁও আছে, 200টা ৱাৰ্ড আছে। এই ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডতে যদি 5টা 10টাকৈ ৰাস্তা থাকে, 2000 ৰাস্তা। এই 2000 ৰাস্তা
যিটো তেওঁলোকৰ বৰ্তমান আঁচনি 500 মিটাৰ 100 মিটাৰ পেভাৰ ব্লক বনালে তেখেতসকলক 5 লাখ টকা পৰে, কিন্তু আগতে যদি 5 লাখ টকাত 1 কিলোমিটাৰ ৰাস্তা শিলগুটি হৈ বনাব পৰা গৈছিল। এই ভুল নীতিবিলাকৰ কাৰণে আজি গোটেই অসমতে এনেকুৱা দুৰ্দশা হৈছে, আমাৰ সমষ্টিৰ ৰাইজৰো দুৰ্দশা হৈছে। আজি সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ এই পত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে তেখেতে এটা বিশেষ আঁচনি লৈ হয় এনৰেগা আঁচনিখন সংশোধন কৰি গাঁও অঞ্চলৰ ৰাস্তাত শিলগুটি দিয়াৰ ব্যৱস্থা কৰক, বিধায়কসকলকো সেই অনুমতি দিয়ক, আৰু নহ'লে চৰকাৰৰ ফালৰ পৰা পুঁজি ধাৰ্য কৰি দিয়ক। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ MBC দিল্লী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ